স্বাগতম জানাইছোঁ নতুন এটা ভিডিঅ' লৈ। আপুনি যদি এখন কম দামত বাইক ল'ব বিচাৰে এইখন ভিডিঅ' আপোনাৰ কাৰণে শেষলৈকে চাই থাকিব, স্কিপ নকৰি, কিয়নো এইখনত আপোনালোকে যিকোনো বাইক পাই যাব। ভাল একদম কম দামী আপোনালোকে বিজনেছ কৰাৰ কাৰণে বাইক পাব, লগতে আপোনালোকৰ ভাল দামী বুলেট, ৰয়েল এনফিল্ড, R15 গোটেইখিনি বাইক ইয়াতে পাব। কম দামৰ কাৰণে পাই যাব। ডাউন পে'মেণ্ট আপোনাৰ মাত্ৰ 20-25 হাজাৰ টকা দিলে যিকোনো বাইক ইয়াৰ পৰা আপুনি ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। তো বাইকৰ অভাৱ নাই, আপোনালোকৰ লগতে কাৰ পাই যাব, ইয়াতে পাই যাব। এড্ৰেছটো আপোনালোকে শেষত জনাই দিম। আৰু যদি কোনোবাই লয় আপোনালোকে আপোনাৰ শেষত স্ক্ৰীণত দাদাৰ নাম্বাৰ আহি থাকিব, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে। আৰু ৰিফাইনেন্সৰ কাৰণে ডকুমেণ্টছখিনি শেষত জনাই দিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰি কিনে ভিডিঅ'টো আৰম্ভ। প্ৰথমতে আছে আপোনাৰ ইয়ামাহাৰ R15 ব্লেক কালাৰৰ হয়। এইখন কিমান দিনৰ হয়? এইখন হ'ল আপোনাৰ মাত্ৰ 2 বছৰ হৈছে বয়সটো। 2 বছৰৰ গাড়ী ন? ৰানিংটো মাত্ৰ 22,000 চলিছে। আচ্ছা, কিমান দাম? কণ্ডিশ্যন বেয়া নাই, ঠিক আছে। আৰু ৱাৰেণ্টি হ'ব 2 বছৰৰ। ৱাৰেণ্টি আপোনালোকৰ পৰা 2 বছৰৰ ৱাৰেণ্টি পাই যাব আমাৰ ফালৰ পৰা। ৱাৰেণ্টি গ্যাৰাণ্টি নহয়, ৱাৰেণ্টি কিবা যদি বেয়া হয় এওঁলোকে ফ্ৰী ঠিক কৰাই দিব আপোনালোকক। দাম কিমান ৰাখিছে? দামটো মাত্ৰ 1,10,000 টকা। 1,10,000 টকা আপোনালোকৰ এওঁলোকে প্ৰাইচ ৰাখিছে 2 বছৰৰ ৱাৰেণ্টিৰ সৈতে। যদি কোনোবাই লয় আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব, যদি এক্সচেঞ্জ কৰে এক্সচেঞ্জ কৰি ল'ব পাৰিব। 30-40 হাজাৰ টকা ডাউন পে'মেণ্ট দিলে R15 এইখন লৈ যাব পাৰিব। নেক্সট হৈছে আপোনাৰ NS 125cc হয়, ধুনীয়া কালাৰৰ হয়। এইখন কিমান? 2 বছৰ 6 মাহ হৈছে NS মাত্ৰ। হয়, চলিছে মাত্ৰ 22,000 না 18,000 নেকি চলিছে? 18,000 চলিছে এতিয়ালৈকে। মানে একদম নতুন আছে। কোম্পানীৰ ইঞ্চুৰেঞ্চ এতিয়ালৈকে লাগি আছে ন? এইখনৰ আপোনাৰ দাম কিমান ৰাখিছে? মাত্ৰ 70,000 আহিছে। মাত্ৰ 70,000 টকাত 70,000 NS 125cc আপোনালোকে পাই আছে। ইঞ্জিন চিল হয় একদম, মই ইঞ্জিন দেখাই দিছোঁ। ইঞ্জিন একদম চিল হয়, চিট কভাৰ নতুন লাগি আছে। যদি কোনোবাই লয় 70,000ত এইখন আপোনালোকে লৈ যাব পাৰিব। ৰিফাইনেন্স কৰিলে কৰি দিব পাৰিব, যদি এক্সচেঞ্জ কৰে এক্সচেঞ্জো কৰাব পাৰিব। নেক্সট হৈছে আপোনাৰ হিৰোৰ ছুপাৰ স্প্লেণ্ডাৰ, নিউ মডেলৰ হয়। এইখন 125cc হয়। এইখন কিমান দিনৰ হয়? এইখন মাত্ৰ আপোনাৰ 3 বছৰ হৈছে। 3 বছৰৰ গাড়ী ন? মই ইঞ্জিন দেখাই দিছোঁ। 3 বছৰ 3-4 মাহ হৈছে আৰু একদম ইঞ্জিন ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। চিট কাভাৰ কোম্পানী চিট কাভাৰ লাগি আছে। টায়াৰ একদম নতুন টায়াৰ হয়, টায়াৰ ভাবা নাই বাৰু। 25,000 ৰানিং, মাত্ৰ 25,000 ৰানিং হৈছে। এইখনৰ দাম কিমান ৰাখিছে? এইখন দাম মাত্ৰ 55 আহিব। মাত্ৰ 55,000 হ'লে এইখন লৈ যাব পাৰিব। ৰিফাইনেন্স হ'ব নেকি? ৰিফাইনেন্স হৈ যাব। বাছ ৰিফাইনেন্স হৈ যাব। যদি কোনোবাই ৰিফাইনেন্স কৰে ডাউন পে'মেণ্ট দি 20,000 টকা 15,000 টকা ডাউন পে'মেণ্ট দিলেগে আপোনালোকে ওলাই যাব। 20,000 দিলে ওলাই যাব। নেক্সট হৈছে আপোনাৰ TVSৰ ৰিডিয়ন। এইখন গাড়ী বৰ্তমান খুব চলিছে মাৰ্কেটত। এইখন কিমান দিনৰ হয়? এইখন হ'ল 3 বছৰ। 3 বছৰৰ গাড়ী ন? একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। ইঞ্জিন এতিয়াও চিলে একদম নিউ ইঞ্জিন হৈ আছে। চিট কাভাৰ ধুনীয়া নতুন লাগি আছে। এইখন কিমান ৰাখিছে প্ৰাইচ? এইখন মাত্ৰ 55,000। মাত্ৰ 55,000 দাম ৰাখিছে এওঁলোকে। ৰিফাইনেন্স হৈ যাব। আপোনাৰ কিমান চলিছে এইখন গাড়ী? এইখন চলিছে মাত্ৰ আপোনাৰ টায়াৰ একদম নতুন লাগি আছে। ইঞ্জিন চিল হয়। মাত্ৰ 19,000 চলিছে গাড়ী। 55,000 টকা দাম ৰাখিছে ন? 55,000 টকা দাম ৰাখিছে। টায়াৰ দুইখন আপোনাৰ নতুন পাই যাব, একদম 100% গ্ৰিপ পাই যাব। চিট কাভাৰ নতুন পাই যাব। প্ৰাইচো ধুনীয়া প্ৰাইচ ৰাখিছে। গাড়ী কালাৰ ধুনীয়া, ব্লেক কালাৰ হয়। গাড়ী একদম টিপটপ কণ্ডিশ্যনত আছে, কৰাবলগীয়া কাম একো নাই। নেক্সট হৈছে আপোনাৰ TVSৰ RTR 160 ৰেড কালাৰ হয়। এইখন কিমান দিনৰ হয়? এইখন হ'ল আপোনাৰ 4 বছৰ। 4 বছৰৰ গাড়ী। আপোনাৰ টায়াৰ একদম ধুনীয়া লাগি আছে। ৰানিং হৈছে কিমান? 22,000 মাত্ৰ। মাত্ৰ 22,000 ৰানিং হৈছে। ইঞ্জিন চিল হয় ন? ইঞ্জিন চিল। আচ্ছা, দাম কিমান ৰাখিছে? দামটো মাত্ৰ 80,000। 80,000 দাম ৰাখিছে। প্ৰাইচ নেগচিয়েবল হয়, ল'ব আহিলে অলপ কমিব। যদি ভিডিঅ' চাই আহে প্ৰাইচ কমিব, আৰু লগতে আপোনালোকে ডিছকাউণ্ট পাব। আৰু 2 বছৰৰ ৱাৰেণ্টি ডিলাৰৰ ফালৰ পৰা আপোনালোকক দিয়া হ'ব। নেক্সট হৈছে ৰাইডাৰ TVSৰ ধুনীয়া মাইলেজ দিয়া গাড়ী এইখন, আৰু ধুনীয়া কালাৰৰ হয়, ব্লেক কালাৰৰ। চিট কাভাৰ নতুন, টায়াৰ আগত পিছফালে দুইখন টায়াৰ নতুন হয়। আপোনাৰ ইঞ্জিন চিল হয় ন? ইঞ্জিন চিল। আচ্ছা, এইখন কিমান চলিছে? এইখন চলিছে মাত্ৰ আপোনাৰ এইটো 13,000 চলিছে। মাত্ৰ 13,000 চলিছে। একদম নেক্সট শ্ব'ৰুম কণ্ডিশ্যনৰ বুলি ক'ব পাৰি। গাড়ীত একো এটা স্ক্ৰেচ নাই, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। আপোনাৰ দাম কিমান ৰাখিছে এইখনৰ? এইটো দাম হ'ব মাত্ৰ 85,000। 85,000 দাম ৰাখিছে এওঁলোকে। ৰিফাইনেন্স কৰাই দিব এওঁলোকে। কিমান দিনৰ হয় গাড়ী? কিমান? মাত্ৰ আপোনাৰ 1 বছৰ 4 মাহ হৈছে। মাত্ৰ 1 বছৰ 4 মাহ। নেক্সট শ্ব'ৰুম কণ্ডিশ্যন হয়। একো স্ক্ৰেচ নাই গাড়ীত। আহিলে আপোনালোকে এইখন ৰিফাইনেন্স কৰি লৈ যাব পাৰে, এক্সচেঞ্জ কৰিলেও এক্সচেঞ্জ কৰি নিব পাৰিব। নেক্সট আছে আপোনাৰ ৰয়েল এনফিল্ডৰ ক্লাছিক 350cc হয়। ব্লেক কালাৰৰ ধুনীয়া কণ্ডিশ্যনৰ হয় একদম গাড়ী। কালাৰো ধুনীয়া হয়, ব্লেক আৰু ৰেড কালাৰৰ কম্বিনেশ্যন হয়। চিট কাভাৰ একদম ধুনীয়া নতুন লাগি আছে। সন্মুখৰ টায়াৰ একদম নতুন। ইঞ্জিন এটা চিল হয় ন?
ইঞ্জিন চিল হয়, পিছফালৰ টায়াৰ ধুনীয়া লাগি আছে। এইখন কিমান দিনৰ? এইখন হ'ল আপোনাৰ 2022ৰ গাড়ী। 2022ৰ? হয়, 2022ৰ গাড়ী, মাত্ৰ চলিছে 13,000 চলিছে। 13,000 চলিছে, 2022ৰ গাড়ী। দাম কিমান ৰাখিছে? এইটো দাম মাত্ৰ 1,50,000 টকা। 1,50,000 টকা দাম ৰাখিছে এওঁলোকে। নতুন ল'ব গ'লে কিমান আহিব এইখনত? এইখনটো নতুন এতিয়া 2,48,000 নেকি পৰে, মানে 2.5 লাখ টকা পৰিব নতুন ল'ব গ'লে। 2,50,000 টকা। তো আপোনালোকে 50% কম দামত আপোনালোকে এইখন গাড়ী পাই আছে, ধুনীয়া কণ্ডিশ্যনৰ। ৱাৰেণ্টি এওঁলোকৰ ফালৰ পৰা আপোনালোকে পাই যাব। 2 বছৰ পাব। 2 বছৰৰ ইঞ্জিন ৱাৰেণ্টি আপোনালোকে পাই যাব। আপোনালোকৰ যদি কিবা অসুবিধা আছে তেওঁলোকে ফ্ৰী ছাৰ্ভিচ কৰাই দিব এওঁলোকে। যদি কোনোবাই ল'ব আহে ৰিফাইনেন্স কৰি ধুনীয়াকৈ এইখন লৈ যাব পাৰে, এক্সচেঞ্জ কৰিলেও কৰি লৈ যাব পাৰিব। নেক্সট আপোনাৰ পালচাৰ কেইখনমান আছে, একেফালৰ পৰা দেখাম, ভিডিঅ'টো একেলগে চাই থাকিব। গাড়ীৰ কোনো অভাৱ নাই, একফালৰ পৰা আপোনালোকে পাই যাব। নতুন যিকোনো গাড়ী আপোনালোকে ইয়াতে পাই যাব, এক্সচেঞ্জ কৰিলেও কৰিব পাৰে, এক্সচেঞ্জ কৰি ল'ব পাৰিব ইয়াতে। পালচাৰ এখন কিমান দিনৰ হয়? এইখন পালচাৰ হ'ব আপোনাৰ মাত্ৰ 3 বছৰ হৈছে। 3 বছৰৰ ন? হয়, 3 বছৰ 2-3-4 মাহ হ'ব পাৰে। আচ্ছা, কিমান দাম কিমান এইটো ৰাখিছে? মাত্ৰ চলিছে 31,000 আনি, 31,000 চলিছে। আচ্ছা, এইটো দাম আহিব যায় আপোনাৰ মাত্ৰ 80,000। মাত্ৰ 80,000 টকাত আপোনালোকে পালচাৰ এখন নিব পাৰিব। একদম ধুনীয়া কণ্ডিশ্যনত আছে, একো স্ক্ৰেচ নাই ন? চিট কভাৰ নতুন, একদম মানে কণ্ডিশ্যন অ'কে। চিট কভাৰ নতুন, সেলফত ষ্টাৰ্ট হৈ যাব গাড়ী। আচ্ছা, ইঞ্জিন চিল হয়? ইঞ্জিন চিল। কিমান ৰাখিছে দাম এইখনত? এইটো দাম 80,000, ৰিফাইনেন্স হৈ যাব, 2 বছৰ ৱাৰেণ্টি। আচ্ছা, ৰিফাইনেন্স হৈ যাব, 2 বছৰৰ ৱাৰেণ্টি ডিলাৰৰ ফালৰ পৰা এওঁলোকে আপোনালোকক দি দিব। নেক্সট আৰু এখন পালচাৰ আছে 125cc এইখন। এইখন কিমান দিনত? এইখন হ'ল আপোনাৰ বয়সটো হ'ল যে আপোনাৰ 2 বছৰ 4 মাহ হৈছে। আচ্ছা, 25cc হয় এইটো। দাম কিমান? ইঞ্জিন চিল আছে, এইটো দাম আহিব 75,000। ইঞ্জিন চিল হয় আপোনালোকৰ? হয়, চিল। 2 বছৰ ৱাৰেণ্টি পাই যাব ডিলাৰৰ ফালৰ পৰা। 65,000? হয়, 75,000 প্ৰাইচ ৰাখিছে। ল'ব আহিলে কিবা অলপ প্ৰাইচ নেগচিয়েবল হৈ যাব। টকা কমাই দিব। ৰিফাইনেন্স এওঁলোকৰ ফালৰ পৰা আপোনালোকক কৰাই দিব, এক্সচেঞ্জ কৰিলেও কৰি নিব পাৰে। পুৰাতন গাড়ী দি নতুন গাড়ী ল'ব পাৰে 1-2 বছৰৰ। নেক্সট হৈছে আপোনাৰ হুণ্ডাৰ শ্বাইন 125cc হয়। এইখন কিমান ৰাখিছে দাম? এইখন হ'ল আপোনাৰ 2022ৰ গাড়ী। আচ্ছা, হা, এইটো ৰিফাইনেন্স হৈ যাব, একো টেনশ্যন নাই। যদি কোনোবাই লয় আপোনাৰ ভিডিঅ' চাই আহি মাত্ৰ 60,000 দি দিম। যদি কয় যে ভিডিঅ' চাই আহিছোঁ কিবা অলপ কম দিব নেকি? অঁ, দি দিম। ভিডিঅ' চাই আহি ক'লে লাগিলে 1,000 কম দিম। ঠিক আছে। আৰু ডকুমেণ্ট আপোনালোকৰ ৰিফাইনেন্স কৰা ডকুমেণ্টছ কি কি লাগিব মই শেষলৈকে জনাই দিম। চিট কভাৰ একদম ধুনীয়া নতুন লাগি আছে, টায়াৰ একদম নতুন। আপোনালোকে যদি লয় এইখন কম দামত আপোনালোকে লৈ যাব পাৰে। নেক্সট আৰু এখন হুণ্ডাৰ শ্বাইন আছে, এইখন আৰু ধুনীয়া কণ্ডিশ্যনৰ হয়। এইখন কিমান দিনৰ হয়? এইখনো একে 2022ৰ হয়। আচ্ছা, দামটো এটাই আহিব। ভিডিঅ' চাই আহিলে কোনোবাই যদি কয় ভিডিঅ' চাই আহিছোঁ 1,000 টকা এটা কম দিব। 16,000 চলিছে, ৰানিং 16,000 চলিছে। দাম কিমান ক'লে? দাম মাত্ৰ আপোনাৰ ক'লোৱে 60,000। 60,000 টকাত আপোনালোকে হুণ্ডাৰ শ্বাইনত যিকোনো এখন লৈ যাব পাৰিব। প্ৰাইচ নেগচিয়েবল হয়, ল'ব আহিলে আৰু অলপ কম পাই যাব। নেক্সট পালচাৰ এখন আছে, এইখন কিমান দিনত? এইখন পালচাৰ হ'ল আপোনাৰ 2 বছৰ। 2 বছৰৰ ন? হয়। তো এইখন কিমান ৰাখিছে দাম? এইখনে মই এইটো 80,000 ধৰি দিম। 80,000 ধৰি দিব। হয়। যদি ভিডিঅ' চাই আহে অলপ কমাই দিব ন? ভিডিঅ' চাই আহিলে 1,000 ডিছকাউণ্ট দি দিম। ভিডিঅ' চাই আহিলে আপোনাক এক্সট্ৰাকৈ 2 বছৰ ৱাৰেণ্টি ইঞ্জিনৰ এওঁলোকে ডিলাৰ ফাল দি দিব। যদি ভিডিঅ' চাই আহি কয় তেতিয়াহ'লে প্ৰাইচ আৰু অলপ কম পাই যাব, ডিছকাউণ্ট পাই যাব, ৰিফাইনেন্স হৈ যাব যিকোনো। নেক্সট আৰু দুখন পালচাৰ আছে, কিমান দিনৰ হয়? এইটো হ'ল আপোনাৰ 4 বছৰ। 4 বছৰ ন? কিমান ৰাখিছে এইখনৰ দাম? এইটো দাম আপোনাৰ 70,000 দিলে হৈ যাব। 70,000 টকাত পালচাৰ এখন আপোনালোকে লৈ যাব পাৰিব। ৱাৰেণ্টি পাব নেকি? ৱাৰেণ্টি 2 বছৰ। 2 বছৰ পাই যাব। ৱাৰেণ্টি আমাৰ ফালৰ পৰা 2 বছৰ। যিকোনো গাড়ী 10 বছৰৰ গাড়ী ল'লেও 2 বছৰ। যিকোনো গাড়ী ইয়াৰ পৰা আপোনালোকে ক্ৰয় কৰক, গাড়ী ল'লেই হ'ল 2 বছৰ ৱাৰেণ্টি। 2 বছৰ ৱাৰেণ্টি নহয়, ৱাৰেণ্টি হয়। যদি কিবা বেয়া হয় আপোনালোকে ফ্ৰী ঠিক কৰাই দিব। ফ্ৰীতে আমি কৰি দিম। ঠিক আছে। এইখনত 2 বছৰ ৱাৰেণ্টি আপোনালোকে পাই যাব, লগতে ৰিফাইনেন্স হ'ব নেকি? হৈ যাব। কিমান ক'লে দাম? এইটো দাম মাত্ৰ 75,000 ক'লোঁ। 75,000ত এইখন আপোনালোকে লৈ যাব পাৰিব। 2 বছৰৰ ৱাৰেণ্টি লগতে আপোনাৰ ৰিফাইনেন্স কৰাই দিব। এইখন পালচাৰ কিমান? এইখন আপোনাৰ 2017-18 হয়। আচ্ছা, ডবল ডিছৰ ডবল চিটৰ গাড়ী। মাত্ৰ 50,000 দি 50,000 দি দিম। মাত্ৰ 50,000ত আপোনালোকে পালচাৰ যিকোনো এইখন আপোনালোকে ল'ব পাৰিব। ডুৱেল চেনেল ABS হয়, ডুৱেল চেনেল ডিছ হয়। ABS হয় নেকি? চিল ইঞ্জিন। ইঞ্জিন চিল হয় ন? ইঞ্জিন চিল দেখাই দিয়ক আপুনি। ইঞ্জিন চিল। ইঞ্জিন একেবাৰে
সিল হয় দাম 50,000 ৰাখিছে ন 50,000 মাত্ৰ ৰিফাইনেন্স হ'ব নেকি ৰিফাইনান্স হৈ যাব পাৰে ৰিফাইনেন্স হ'লে দিন নহ'লে দিব নোৱাৰিম ঠিক আছে এওঁলোকে চেক কৰাই দিব যদি ৰিফাইনেন্স হয় ৰিফাইনেন্সত কৰাই দিব নহ'লে আপোনালোকে এইখন কেছত ল'ব লাগিব পৰাপক্ষত ৰিফাইনেন্সতে আপোনালোকে কৰাই দিব চেষ্টা কৰিব মোৰ ডিলাৰৰ এড্ৰেছটো জনাই দিব মোৰ ডিলাৰটো হ'ল আপোনাৰ খাৰবিটিয়া চিণ্ডিঘাট হা চাৰিআলিৰ পৰা মাত্ৰ 1 কিলোমিটাৰ আহিলে হয় আচ্ছা আৰু বালুগাঁও চব্জি মাৰ্কেটৰ পৰা 1 কিলোমিটাৰ আহিলে পাই যাব মাজে মাজে আৰু আপোনাৰ এই ৰিফাইনেন্সৰ কাৰণে কি লাগিব ৰিফাইনান্স যদি কৰে আগতে ৰিফাইনান্স হ'ব কোনখিনি জাগা এইটো কওঁ হা ফাইনান্সটো হ'ব আপোনাৰ যায় ধৰক ওদালগুৰি ঢেকেজুলি চিৰাজুলি তাৰপিছত চিৰাজুলি মানুহ কাৰণে এবুল টেনশ্যন নাই ঠিক আছে মানে শোণিতপুৰ ডিষ্ট্ৰিক্ট ঢেকেজুলি হয় শোণিতপুৰ ডিষ্ট্ৰিক্ট তাৰপিছত আপোনাৰ ওদালগুৰি এবুল হৈ যাব দৰং হৈ যাব গুৱাহাটী কামৰূপ মেট্ৰ' এইখিনি হৈ যাব ঠিক আছে 4টা ডিষ্ট্ৰিক্ট ফাইনেন্স হ'ব তাৰ বাহিৰা মানুহ ফোন কৰি ফাইনেন্স হ'ব নে নাই দাদা এইটো সুধি আৰু লাভ নাই বাহিৰৰ হ'লে তেনেহ'লে কেছত ল'ব লাগিব এইখিনি আৰু ডাউন পে'মেণ্ট কিমান দিব লাগিব ডাউন পে'মেণ্ট ধৰক একদম 30,000 আৰু চিভিল ভাল হ'লে 5,000 চিভিল ভাল হ'লেতো আৰু কম দিলেও হ'ব কিন্তু চিভিল ভাল লাগিব আৰু কিছুমান গাড়ীৰো কথা আছেতো ধৰক 35, 30, 40 এনেকুৱাতে হৈ যায় হৈ যাব ন 25, 20টো হৈ যায় 25টো হৈ যাব গাড়ীৰ দামটো মিলাই মানে ফাইনেন্সটো হ'ব ঠিক আছে